বিজেপিৰ কাৰ্যকৰ্তাৰ সদস্যকালৰ অন্ত পৰিছে। আৰম্ভ হৈছে বিজেপিৰ সদস্য ভৰ্তি অভিযান। শক্তিশালী ভাৰতীয় জনতা পাৰ্টি সুৰক্ষিত অসম শ্লোগানেৰে প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিলে সদস্য ভৰ্তি অভিযানৰ। পূৰ্বে বিজেপিৰ সভাপতিৰ কাৰ্যকাল আছিল 2 বছৰ। এতিয়া সংবিধান সংশোধন কৰি কাৰ্যকাল কৰা হৈছে 3 বছৰ। ঠিক একেদৰে সদস্য পদৰ কাৰ্যকাল 6 বছৰ। 31 আগষ্টত অন্ত পৰিল সদস্য পদৰ কাৰ্যকাল। প্ৰধানমন্ত্ৰী জে.পি. নাড্ডাৰ সদস্য ভৰ্তিৰ পিছত 3 ছেপ্টেম্বৰত অসমৰ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব বিজেপিৰ সদস্যতা। 3 ছেপ্টেম্বৰত বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ লগতে 2000 কাৰ্যকৰ্তাই ল'ব বিজেপিৰ সদস্য পদ। সভাপতি ভৱেশ কলিতাই গ্ৰহণ কৰিব সদস্য পদ। আৰু এই 6 বছৰীয়া কাৰ্যকালৰ সদস্যতা আমাৰ যোৱাকালি উকলি গৈছে, অৰ্থাৎ 31 আগষ্ট তাৰিখে গৈছে। যোৱাকালি আমি গেপ ৰাখিছোঁ। আজি আকৌ আবেলি 5 বজাৰ পৰা 5 বজাত সমগ্ৰ ভাৰতবৰ্ষতে সদস্যতা অভিযান। আজি দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰথমতেই ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডা ডাঙৰীয়াই সদস্যতা আগবঢ়াই দিব। তাৰ পৰৱৰ্তী সময়ত সমগ্ৰ ৰাষ্ট্ৰতে, সমগ্ৰ ভাৰতবৰ্ষতে এই অভিযান পৰ্ব 2024 আৰম্ভ হ'ব। আৰু অহাকালৈ যিবিলাক ৰাজ্যত আমাৰ শাসন চলি আছে, য'ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী আছে, অহাকালি ঠিক তেনে আমাৰ অসমতো আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সদস্যতা আগবঢ়াম। আৰু এই অভিযানত 2000তকৈ অধিক কালি কাৰ্যকৰ্তাই একেলগে ৰাজ্যিক কাৰ্যালয়ত সদস্যতা ল'ব। অহাকালি আৰু আজি, তাৰপিছত আজি 2 তাৰিখ, 3 তাৰিখ, 4 তাৰিখৰ পৰা সমগ্ৰ ৰাজ্য, সমগ্ৰ দেশতে এই অভিযান তীব্ৰতৰ কৰা হ'ব। পূৰ্বে বিজেপিৰ সদস্য আছিল 40 লাখ। এইবাৰ অসম বিজেপিৰ লক্ষ্য বৰ্ধিত 20% সদস্য ভৰ্তিৰ, যাৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ লোকক সদস্য পদ দিব বিজেপিয়ে। বুথ পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ বিজেপিয়ে চলাব সদস্য ভৰ্তিৰ অভিযান। লোকসভা নিৰ্বাচনত ৰাজ্যজুৰি বিজেপি মিত্ৰজোঁটে লাভ কৰা ভোটৰ 75% ভোটাৰক দলীয় সদস্য কৰিব বিজেপিয়ে। পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মতিথি 25 ছেপ্টেম্বৰ। 25 ছেপ্টেম্বৰলৈকে এই অভিযান চলিব প্ৰথম ফেজত। আৰু ইয়াত টোল ফ্ৰী নাম্বাৰ থাকিব 8800002024। শক্তিশালী ভাৰতীয় জনতা পাৰ্টি সুৰক্ষিত অসম, এই শ্লোগানেৰে আমি অসম ক্ষেত্ৰত এই সদস্যতা অভিযান পৰ্ব আৰম্ভ কৰিম। এইবেলি আমি 20% আৰু বঢ়োৱাৰ কাৰণে টাৰ্গেট ৰাখিছোঁ। কাৰ্যক্ৰমতে গম পায় কিমান ফিল্ডত আছে, কিমান বুথৰ লগত আছে, সংগঠনৰ লগত আছে, সেইবিলাক এক্টিভ ইনএক্টিভ তাত ধৰা পৰে। আৰু কিন্তু সকলো কাৰ্যকৰ্তাই যিসকলো সদস্যতা থাকে, ইলেকশ্যনৰ সময়ত তেওঁলোকে উঠি পৰি লাগি দিয়ে। এনেদৰে বিজেপি সাজু হৈছে 2026 বিধানসভা নিৰ্বাচনলৈ। বিধানসভাত যাতে বিজেপিয়ে ইতিহাস সৃষ্টি কৰিব পাৰে, তাৰে অনুশীলন বিজেপিৰ। ধীৰাজ মেধিৰ সহযোগত ৰঞ্জিতা ৰাভাৰ প্ৰতিবেদন, প্ৰথম খবৰ।